আধ্যাত্মিকতাৰ ৰং ৰস আনন্দ উদযাপন ৰঙৰ উৎসৱ ফাকুৱাৰ ৰং ৰহস্যত মতলীয়া ৰাজ্যবাসী উৎসাহ উদ্দীপনাৰ পাৰ ভঙা ঢল বোৱাই এয়া উদুলি মুদুলি বৰপেটা সত্ৰৰ দৌল উৎসৱ থলী অগণন ভক্ত দৰ্শনাৰ্থীৰ সমাগম সত্ৰীয়া পৰম্পৰা ৰীতি নীতি লোকাচাৰৰ প্ৰকাশেৰে উদ্ভাসিত শ্ৰী শ্ৰী কৃষ্ণ দৌল মহোৎসৱ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত বৰপেটা সত্ৰৰ ঐতিহাসিক দৌল মহোৎসৱৰ শুকুৰবাৰে এয়া প্ৰথম ভৰদৌলৰ পৰিৱেশ পুৱাৰে পৰা ভক্ত দৰ্শনাৰ্থী ৰাইজৰ উৎসাহ উদ্দীপনাৰে এইদৰেই উখল মাখল সত্ৰ চৌহদ বুঢ়া সত্ৰীয়াৰ দ্বাৰা গোসাঁইক ফাকু অৰ্পণ যোগমোহন গৃহত ঘোষা কীৰ্তন আদি পৰম্পৰাৰ লগতে শ্ৰীকৃষ্ণ বন্দনা স্তুতি হোলী গীতৰ মূৰ্ছনাৰে আধ্যাত্মিকতাৰ ৰসেৰে বিধৌত চৌদিশ নানাৰঙী আবিৰৰ পৰশত ৰঙীন শৰীৰ ৰঙীন আচ্ছাদনে আৱৰিছে সমগ্ৰ এয়াই যেন ৰূপৰস বৰ্ণিল বসন্তৰ ৰঙৰ উৎসৱৰ উপলক্ষত ৰঙৰেই পৈভৰ প্ৰতিজনৰে মুখত আনন্দৰ সমল উৎসৱৰ অপাৰ সম্ভাৰ এই আনন্দতেই বিলীন ৰাইজক উৎসৱৰ অধিক মাদকতা সানি বৰপেটা দৌল উৎসৱ থলীত এয়া বিখ্যাত ৰাঙা ডিমা আলু ভজাৰ আয়োজন আনন্দ উদযাপনৰ এই ক্ষণত বৰপেটাৰ দৌল উৎসৱৰ চিনাকি এই ৰাঙা ডিমা আলু ভাজাই প্ৰতিবাৰৰ দৰে এইবাৰো চৰাইছে ৰাইজৰ আকৰ্ষণ ভাল লাগছে এইবাৰ বহুত ভাল লাগছে এবাৰ বহুত ভাল লাগছে এবাৰ বহুত ভাল লাগিছে আগতকৈ ভাল হৈছে আৰু খুব ভাল লাগিছে সেইকাৰণে আকৌ এবাৰ আহি গ'লো থাকিব নোৱাৰোঁ তাৰমানে ঘৰত ইমান ভাল লাগে ইয়াতে ভক্তি আছে আৰু এই ভক্তিপ্ৰাণ ৰাইজৰ যিখিনি প্ৰত্যেকে নিজৰ ভক্তিখিনি নিজৰ মনৰ কথাখিনি কয় আৰু এইখিনি পূৰণ হয় আৰু সেইকাৰণে আজি হোলী উৎসৱ অসমত নহয় ভাৰতবৰ্ষত নহয় পৃথিৱীত এটা লাহে লাহে এটা জাতিষ্কাৰ হৈ উঠিছে ভৰদৌলৰ এই দিনটোতেই বৰপেটা সত্ৰ আৰু পাটবাউসী সত্ৰত উপস্থিত হৈ ৰাইজৰ লগত আনন্দ উৎসৱত অংশ লৈ সত্ৰৰ ডেকা সত্ৰীয়াৰ পৰা আশীষ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৌল উৎসৱৰ এই বিশেষ ক্ষণত বটদ্ৰৱা থানৰ কীৰ্তন ঘৰতো উপস্থিত হৈ আশীষ গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজৰ লগত ৰঙৰ উৎসৱৰ আনন্দ উদযাপনত চামিল হৈ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন ৰাজ্যবাসীক এই দুইটা স্থানতে পবিত্ৰ স্থানতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ কিছু সময় ব্যয় কৰিছিলে তেখেত তাতে থাকিছিলে সেই অনুষ্ঠানকেইটিক আমি সুন্দৰভাৱে নিৰ্মাণ কৰাৰ বাবে আজি আঁচনি এটাৰ উদ্বোধন কৰিছোঁ দেৱ দামোদৰ দেৱৰ যি স্থানত তেখেতে আছিল সেই স্থানৰ উন্নয়নৰ বাবেও আজি আমি এটা আঁচনিৰ কাম আৰম্ভ কৰিছোঁ আৰু তাৰ লগতে বিগত বছৰৰ দৰে এইবাৰো বৰপেটা সত্ৰত আহি কলীয়া গোসাঁইক সেৱা জনালোঁ বৰপেটাৰ ৰাইজক সাক্ষাৎ কৰিলোঁ সমগ্ৰ অসমবাসী ৰাইজক পবিত্ৰ দৌল উৎসৱৰ শুভকামনা জ্ঞাপন কৰিছোঁ ইপিনে এই পৰিৱেশ উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰৰ শুকুৰবাৰৰ দিনটোত মহাপূজাৰে প্ৰভু গোবিন্দক প্ৰদান কৰা হয় ফল্গু নিশা মেঘদাহ পৰ্বৰ পূৰ্বে ৰীতি নীতিৰ মাজেৰে আনন্দ উদযাপনেৰে ভক্ত দৰ্শনাৰ্থী ৰাইজ এইদৰে বিলীন হ'ল ফাকুৱাৰ আনন্দত দৌল উৎসৱ চলি আছে এবাৰ ৭৮ সংখ্যক দৌল উৎসৱ যোৱাকালি আমাৰ মহাপ্ৰভুৰ দৌলত আৰোহণ কৰিলে আজি মহাপূজা আশা কৰোঁ সকলো ৰাইজ আহিছে ইতিমধ্যে সকলো মানুহ আহিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই একেই উৎসাহ উদ্দীপনা বসন্ত উৎসৱৰ এই দিনটোত পৰম্পৰাগত ৰীতি নীতি লোকাচাৰেৰে সম্পৃক্ত হৈ ৰং ৰহস্যত প্ৰতিজন মগ্ন হ'ল উৎসৱৰ আনন্দত নলবাৰী মঙলদৈ ধুবুৰী যোৰহাট শিৱসাগৰ হোজাই দুধনৈকে ধৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই ৰাইজে উলহ মালহেৰে উদযাপন কৰিলে ফল্গোৎসৱ
ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।